কংগ্ৰেছে 2036 চনৰ কাৰণে প্ৰস্তুতি চলাই 2036 যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে 26 আৰু 31 আমাক অলৰেডি দি থৈ দিছে সেইটো কাৰণে মই নাভাবোঁ যে আজিও ক'ৰবাত কংগ্ৰেছৰ প্ৰস্তুতি আছে মই তেনেকৈ নাভাবোঁ এটা ভোট বেংক নিশ্চিতভাৱে আছে কংগ্ৰেছে কেণ্ডিডেট দিয়ক নিদিয়ক একেবাৰে যদি আজি কংগ্ৰেছে তামিলনাডুৰ পৰাও ইয়াত আহি কাৰোবাক MLA উঠায় নিৰ্দিষ্ট ভোট এটা পাবই গতিকে সেই ভোট বেংকটো তেওঁলোকৰ আছে কিন্তু তাক বাদ দি মই নাভাবোঁ যে তেওঁলোকে 26 আৰু 31 চনৰ বাবে কিবা চেষ্টা চলাই আছে মই এটাই কথা ক'লো যে বিহাৰত গোটেই কংগ্ৰেছৰ MLA এখন ইনোভা গাড়ীতে হৈ যায় মাত্ৰ 6টা MLA গতিকে আমাৰ অসমত কিজানি তাতকৈও বেয়া হয় সেইকাৰণে এতিয়া ৰখি থাকক বৰপেটাৰ যিটো অবৈধ বেদখল এটা ভয়ানক সমস্যা প্ৰায়কেইখন ৰিজাৰ্ভে একেবাৰে বেদখল কৰিব লৈছে এফালৰ পৰা এভিকশ্যন হৈ আছে বৰপেটাৰো লিষ্ট আছে ডাঙৰ এভিকশ্যনে হ'ব বৰপেটা